নমস্কাৰ মই মজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, দিল্লীৰ যন্তৰ মন্তৰত আজিও প্ৰতিবাদ অব্যাহত আছে ককৰোচ জনতা পাৰ্টিৰ। আৰক্ষীৰ বাধা সত্ত্বেও সাব্যস্ত কৰি যাব প্ৰতিবাদী কাৰ্যসূচী। আনফালে হাস্পাতালৰ পৰা দেশবাসীলৈ বিশেষ বাৰ্তা পৰিৱেশ কৰ্মী সোনম ৱাংচুকৰ। যন্তৰ মন্তৰত আজিও প্ৰতিবাদ অব্যাহত আছে CJPৰ। আৰক্ষীৰ বাধা সত্ত্বেও সাব্যস্ত কৰি যাব প্ৰতিবাদী কাৰ্যসূচী। JP নাড্ডাৰ সৈতে হোৱা সাক্ষাৎ ব্যৰ্থ হোৱা বুলি দাবী ককৰোচ জনতা পাৰ্টিৰ। সোমবাৰে প্ৰতিবাদৰ সময়ত সংঘটিত হৈছিল কেইবাটাও বিক্ষিপ্ত ঘটনা। আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হৈছিল মুখামুখি সংঘাত। আৰক্ষীয়ে প্ৰতিবাদী শিক্ষাৰ্থীক বৰ্বৰভাৱে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছে ককৰোচ জনতা পাৰ্টিয়ে। এই আক্ৰমণত আহত হৈছে কেইবাগৰাকীও মহিলা আৰু 100জনতকৈ অধিক আৰক্ষীও আহত হৈছে এই সংঘাতত। আনফালে হাস্পাতালৰ পৰা দেশবাসীলৈ বিশেষ বাৰ্তা পৰিৱেশ কৰ্মী সোনম ৱাংচুকৰ। অনশন চলাই যাব সোনম ৱাংচুকে। শিক্ষাৰ্থীৰ দাবী পূৰণ নোহোৱালৈকে চলি থাকিব সোনম ৱাংচুকৰ অনশন কাৰ্যসূচী। এই সন্দৰ্ভত সোনম ৱাংচুকৰ পত্নীয়ে দিলে বিশেষ ভিডিঅ' বাৰ্তা। পৰৱৰ্তী খবৰ, ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ আৰু নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ প্ৰথমবাৰলৈ মুখ খুলিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নৰেন্দ্ৰ মোদীয়ে এই সন্দৰ্ভত কয় যে পেপাৰ লিক ৰোধিবলৈ সকলো একজোট হ'ব লাগিব। প্ৰশ্নকাকত ফাদিল ৰাজনীতিৰ বিষয় নহয়, যুৱ প্ৰজন্মৰ সৈতে কাকো খেলিবলৈ দিয়া নহ'ব। এই মন্তব্য দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। নীটৰ পেপাৰ লিকক লৈ প্ৰথমবাৰলৈ মুখ খুলিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নৰেন্দ্ৰ মোদীয়ে এই সন্দৰ্ভত কয় যে যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ সৈতে কাকো খেলিবলৈ দিয়া নহ'ব। পেপাৰ লিকৰ দোষীক কঠোৰতম শাস্তিৰ আশ্বাস প্ৰধানমন্ত্ৰী মোদীৰ। পেপাৰ লিক ৰাজনীতিৰ বিষয় নহয় আৰু সফলতাৰে পুনৰ অনুষ্ঠিত হ'ল ৰি-এক্সাম। ছাত্ৰ ছাত্ৰীক লৈ চৰকাৰ সংবেদনশীল। পেপাৰ লিক ৰোধিবলৈ সকলো একজোট হ'ব লাগিব। ভৱিষ্যতে পেপাৰ লিক ৰোধিবলৈ যাৱতীয় সংস্কাৰৰ প্ৰতিশ্ৰুতি প্ৰধানমন্ত্ৰী মোদীৰ। উল্লেখযোগ্য যে আজিও বিৰোধীৰ উপস্থিতিত CJPৰ সংসদ মাজ ক্ৰমাৎ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এই প্ৰতিবাদস্থলীত বা প্ৰতিবাদী কাৰ্যসূচীত। প্ৰতিবাদকাৰীৰ ওপৰত দিল্লী আৰক্ষী আৰু ৰেপিড একশ্যন ফ'ৰ্চৰ লাঠিচালনা লগতে টিয়াৰ গেছ প্ৰয়োগ কৰিছে দিল্লী আৰক্ষীয়ে। সুৰক্ষাকৰ্মীৰ ওপৰত আক্ৰমণ আৰু লণ্ডভণ্ডৰ অভিযোগত ইতিমধ্যে প্ৰতিবাদকাৰীৰ বিৰুদ্ধে FIR দাখিল কৰা হৈছে। পৰৱৰ্তী খবৰ, অসমত ভয়ংকৰ বানপানী। উজনি অসমত ইতিহাসৰ আটাইতকৈ ভয়ংকৰ জলপ্ৰলয়। বৰ্তমানলৈকে এই ভয়ংকৰ বানপানীত 10গৰাকী লোকৰ মৃত্যু হৈছে আৰু লগতে বৰ্তমানৰ বানপানীৰ কবলত ৰাজ্যৰ 3,62,933গৰাকী লোক। চাৰিওফালে কেৱল আৰ্তনাদ। নাগালেণ্ডৰ মনজিলাত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ আৰু এই বিস্ফোৰণৰ ফলত উজনি অসমত ভয়ংকৰ জলপ্ৰলয়। ৰাজ্যৰ 16খন জিলাৰ 794খন গাঁও বৰ্তমান বানৰ কবলত আৰু এই মুহূৰ্তলৈকে বানপানীত মৃত্যু হৈছে 10জন লোকৰ আৰু বৰ্তমানত 3,62,933গৰাকী লোক বানৰ কবলত আৰ্তনাদ কৰি আছে বা বিভিন্ন শিবিৰত আশ্ৰয় লৈ আছে। ৰাজ্যৰ দুৰ্যোগ প্ৰশমন বিভাগে সদৰি কৰিছে এই তথ্য। দৰ্শকসকলৰ বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ছাত্ৰ ছাত্ৰীৰ পৰা ক্ষমা খোজক দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰক। যুৱ প্ৰজন্মৰ ভৱিষ্যত শেষ কৰি পেলাইছে মোদী চৰকাৰে। ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদৰ সময়ত শিক্ষাৰ্থীসকলৰ ওপৰত দিল্লী আৰক্ষীৰ লাঠিচাৰ্জ আৰু আক্ৰমণ কৰাক লৈ মোদী চৰকাৰক খোৰদাৰ সমালোচনা কৰি এই দাবী কৰিছে বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। পৰৱৰ্তী খবৰ, পেট্ৰলৰ পাছত এইবাৰ ৰন্ধন গেছৰ চিলিণ্ডাৰত ইথানল। আপোনাৰ পাকঘৰৰ পৰা আঁতৰিব LPG আৰু আহিব ইথানল। এই সন্দৰ্ভত ইতিমধ্যে প্ৰাৰম্ভিক কাম কাজ আৰম্ভ কৰিছে কেন্দ্ৰীয় চৰকাৰে।
পেট্ৰলৰ পাছত এইবাৰ পাকঘৰত ব্যৱহাৰ হ'ব ইথানল। এইবাৰ পাকঘৰ ৰেষ্টুৰেণ্টত ঠাই ল'ব ইথানলে। LPGৰ বিকল্প হ'ব ইথানল। ইথানল চিলিণ্ডাৰৰ কথা চিন্তা চৰ্চা কৰিছে ভাৰত চৰকাৰে। এই সন্দৰ্ভত প্ৰাৰম্ভিক প্ৰায় সকলো প্ৰস্তুতি সম্পন্ন কৰিছে কেন্দ্ৰীয় চৰকাৰে। অনাগত দিনত LPGৰ পৰিৱৰ্তে ইথানল ব্যৱহাৰ কৰি খাদ্য ৰান্ধিব পাৰিব দেশৰ জনতাই। উল্লেখযোগ্য যে বৰ্তমান ভাৰতে প্ৰায় 85% খাৰুৱা তেল আৰু 55% LPG বিদেশৰ পৰা ক্ৰয় কৰে, যাৰ বাবে চৰকাৰৰ বৃহৎ পৰিমাণৰ ধন খৰচ হয়, যাৰ ফলত ৰন্ধন কাৰ্যত ইথানল ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছে কেন্দ্ৰীয় চৰকাৰে। LPG চিলিণ্ডাৰৰ ক্ৰমাগত বৰ্ধিত মূল্যৰ তুলনাত ইথানল যথেষ্ট সুলভ হ'ব আৰু ইথানল ব্যৱহাৰ কৰিলে গ্ৰাহকৰ ৰন্ধন ইন্ধনৰ মাহিলী খৰচ প্ৰায় 30% পৰা 50% পৰ্যন্ত হ্ৰাস পাব পাৰে। LPGৰ দৰেই ইথানলৰ এটা অতি পৰিষ্কাৰ ইন্ধন বুলি প্ৰকাশ পাইছে প্ৰতিবেদনত, আৰু ইয়াৰ দ্বাৰা কোনো ধৰণৰ ধোঁৱা বা ক্ষতিকাৰক গেছ নিৰ্গমন নহয়, আৰু চিলিণ্ডাৰ বিস্ফোৰণৰ দৰে দুৰ্ঘটনাৰ আশংকাও ইথানলৰ ক্ষেত্ৰত বহু কম। পৰৱৰ্তী খবৰ, যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু। লাখ লাখ নিৰীহ মুছলমানৰ প্ৰাণ লোৱা বেঞ্জামিন নেতানিয়াহু এইবাৰ সংকটত। বেঞ্জামিন নেতানিয়াহুক গ্ৰেপ্তাৰ কৰিবলৈ যুঁজা নিউয়ৰ্ক চহৰৰ মেয়ৰ জহৰান মামদানিৰ। গাজাত লাখ লাখ নিৰীহ মুছলমানৰ প্ৰাণ লোৱা বেঞ্জামিন নেতানিয়াহু এইবাৰ সংকটত। গ্ৰেপ্তাৰ হ'ব পাৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু। নেতানিয়াহুক গ্ৰেপ্তাৰ কৰিবলৈ যুঁজা চলাইছে জহৰান মামদানিয়ে। নিউয়ৰ্ক চহৰৰ মেয়ৰ জহৰান মামদানিৰ এই সন্দৰ্ভত ডাঙৰ ঘোষণা। আমেৰিকাৰ নিউয়ৰ্ক চহৰত ভৰি থ'লে গ্ৰেপ্তাৰ কৰা হ'ব বেঞ্জামিন নেতানিয়াহুক। গাজাত আক্ৰমণ কৰা নেতানিয়াহুক যুদ্ধ অপৰাধী আখ্যা মামদানিৰ। কাৰাগাৰতহে নেতানিয়াহুৰ উচিত স্থান বুলি মন্তব্য জহৰান মামদানিৰ। আৰু এই সন্দৰ্ভত আইনী বিষয়সমূহ চালি জাৰি চাইছে মেয়ৰগৰাকীয়ে। আৰু লগতে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। ডোনাল্ড ট্ৰাম্পে এই সন্দৰ্ভত কয় যে আমেৰিকাত কোনো পৰ্যায় গ্ৰেপ্তাৰ কৰিব নোৱাৰিব ইজৰাইলৰ প্ৰধানমন্ত্ৰীক। এইখিনিতে উল্লেখ কৰিব লাগিব যে বেঞ্জামিন নেতানিয়াহুৰ বিৰুদ্ধে ইতিমধ্যে এৰেষ্ট ৱাৰেণ্ট জাৰি কৰিছে আন্তঃৰাষ্ট্ৰীয় আদালতে। আৰু ইয়াৰ মাজতে নিউয়ৰ্ক চহৰৰ মেয়ৰ মামদানিয়ে ঘোষণা কৰিছে যে নিউয়ৰ্ক চহৰত ভৰি দিয়াৰ লগে লগে গ্ৰেপ্তাৰ কৰা হ'ব ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু। পৰৱৰ্তী খবৰ, কক্ৰজ জনতা পাৰ্টীৰ প্ৰতিবাদত কিমান মানুহ উপস্থিত থাকিব বা কিমান মানুহৰ জনসমাগম হ'ব, এই ভিৰৰ অনুমানেই নাছিল দিল্লী আৰক্ষীৰ। দিল্লী আৰক্ষীৰ চোৰাংচোৱা ব্যৰ্থতাত ক্ষুব্ধ মোদী চৰকাৰ। আৰু এই প্ৰতিবাদৰ সময়তে উঠিল এইবাৰ প্ৰধানমন্ত্ৰী মোদীৰ পদত্যাগৰ দাবী। পুৱাৰ পৰা কমেও 5,000 দিল্লী আৰক্ষী সাজু। RAF অৰ্থাৎ ৰেপিড একশ্যন ফ'ৰ্চ কেন্দ্ৰীয় বাহিনী মোতায়েন কৰা হৈছিল প্ৰতিবাদস্থলীত। কিন্তু যেতিয়া পুৱা আগবাঢ়িল তেতিয়া দিল্লী আৰক্ষীৰ প্ৰস্তুতি আৰু পৰিকল্পনাৰ মাজত এক বৃহৎ ব্যৱধান দেখা গ'ল। কাৰণ যন্তৰ মন্তৰ সমাৱেশৰ ভিৰ উফন্দি উঠি ৰায়চিনা মাৰ্গ, জনপথ ৰোড, ৰফি মাৰ্গ, অশোক ৰোড, ৰাজেন্দ্ৰ প্ৰসাদ ৰোডৰ মাজেৰে ইণ্ডিয়া গেটলৈ বিয়পি পৰিল জেনজি। সোমবাৰে কক্ৰজ জনতা পাৰ্টীৰ সংসদ অভিযানৰ সময়ত দিশহাৰা দিল্লী আৰক্ষীৰ দৰেই বিভ্ৰান্ত হৈ পৰিছিল কেন্দ্ৰীয় চৰকাৰো। আচৰিত হয় বিজেপিও। চোৰাংচোৱাৰ বিফলতাত চৰকাৰো ক্ষুব্ধ হৈ পৰিছে। দিল্লী আৰক্ষীয়ে এই সন্দৰ্ভত আগতীয়াকৈ ভৱিষ্যতবাণী কৰিব পৰা নাছিল যে জেনজি এনেদৰে উপচি পৰিব। ফলত অপৰিপক্ক মানসিকতাৰে সমগ্ৰ পৰিস্থিতিটো চম্ভালিলে দিল্লী আৰক্ষীয়ে। কিয়নো প্ৰচণ্ড লাঠিচাৰ্জ, কন্দুৱা গেছ প্ৰহাৰ, গ্ৰেপ্তাৰৰ মাজত আগ্ৰাসন আৰু দমন পীড়নৰ ছবিখনেই অধিক স্পষ্ট হৈ পৰিছে। পুৱাৰে পৰাই দিল্লী মেট্ৰ' কৰ্পোৰেশ্যনে মধ্য দিল্লীৰ ইটোৰ পিছত সিটো ষ্টেচনৰ পৰা ওলাই অহা পথ অৱৰোধ কৰি ৰাখিছে। উল্লেখযোগ্য যে বাহাদুৰ শ্বাহ জাফৰ পথ বা অশোক পথ বন্ধ কৰি দিয়া হয়। এটা প্ৰশ্নক লৈ অত্যন্ত চিন্তিত হৈ পৰিছে চৰকাৰ। অৰ্থাৎ এই বিশাল জনসমাগম ক'ৰ পৰা আহিল। পিছত গম পোৱা যায় যে যোৱা কেইদিনমানৰ পৰা হাৰিয়ানা, ঝাৰখণ্ড, উত্তৰ প্ৰদেশ, ৰাজস্থান, মধ্যপ্ৰদেশ আৰু পাঞ্জাৱৰ কিছু অংশৰ পৰা বাছ আৰু ৰেল যোগে জেনজি আহিছিল।
প্ৰায় 1 লাখ লোকৰ এনে সমাৱেশৰ কোনো ধাৰণা নাছিল দিল্লী আৰক্ষীৰ। এতিয়া প্ৰশ্ন হৈছে, তেনেহ'লে সমগ্ৰ দেশতে কোনো চেপি ৰখা ক্ষোভৰ সৃষ্টি হৈছে নেকি? আৰু দিল্লীয়ে সেই ক্ষোভৰ প্ৰথম আভাস সোমবাৰে দেখিলে। জয় ভীমৰ পৰা বন্ধে মাতৰমলৈ, ইনকলাব জিন্দাবাদৰ পৰা জয় হিন্দুলৈকে দলহীন ৰাইজৰ সকলো ধৰণৰ শ্লোগানেৰে ৰাজপথ কঁপি উঠিল। অনশন আৰু ধৰ্ণাৰ শ্লোগান আছিল ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী, আৰু সোমবাৰে প্ৰতিবাদকাৰীৰ প্ৰচাৰৰ শ্লোগানত প্ৰধানমন্ত্ৰী মোদীৰ পদত্যাগৰো দাবী জনায়। বিজেপিয়ে দাবী কৰিছে যে এই শ্লোগানবোৰৰ পৰা স্পষ্ট হৈ পৰিছে যে এই আন্দোলনটো আচলতে সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত। আৰু কক্ৰজ জনতা পাৰ্টীয়ে বিপৰীত সুৰত 51 বছৰ পুৰণি শ্লোগানটো পুনৰ সজীৱ কৰি তুলিছে। সিংহাসন খালী কৰা জনতা আহি আছে। এইটো 1975 চনত জয় প্ৰকাশ নাৰায়ণৰ আন্দোলনৰ শ্লোগান আছিল ইন্দিৰা গান্ধীৰ বিৰুদ্ধে।